Hello learners. এই ভিডিওটোত আমি শিকিম যে কেনেকৈ নন পারফেক্ট স্কোয়ার নাম্বার এটা নন পারফেক্ট স্কোয়ার নাম্বার হল যিবিলাক নাম্বার পূৰ্ণবৰ্গ নহয় স্কোয়ার পারফেক্ট স্কোয়ার নাম্বার কোনবিলাক 4 9 25 16 36 যিবিলাকৰ কি আছে এটা পারফেক্ট স্কোয়ার আছে সেইবিলাকক কোৱা হয় পারফেক্ট স্কোয়ার নাম্বার আৰু অসমীয়াত কোৱা হয় পূৰ্ণবৰ্গ সংখ্যা এইবিলাকৰ বাহিৰে যিমান নাম্বাৰ আছে সেইবিলাকক কোৱা হয় নন পারফেক্ট স্কোয়ার নাম্বার এই ভিডিওটোত আমি চাম যে এনেকুৱা নন পারফেক্ট স্কোয়ার নাম্বার এটাৰ অতি সহজে এটা ট্ৰিক ইউজ কৰি কেনেকৈ ইয়াৰ বৰ্গমূল বা স্কোয়ার ৰুটৰ আমি এটা এপ্ৰক্সিমেট ভ্যালু উলিয়াব পাৰিম ঠিক আছে তেনেহলে ভিডিওটো স্টার্ট কৰো তো প্ৰথমতেই আমি এটা এক্সাম্পল লওঁ আৰু সেই এক্সাম্পলৰ সহায়ত আমি কি কৰিম গোটেই ট্ৰিকটো আমি এক্সপ্লেইন কৰিম এটা নম্বৰ লৈছো say number 2 হল 30 তো 30 তো পারফেক্ট স্কোয়ার নহয় তো 30 আমাক কি উলিয়াব লাগে স্কোয়ার রুট বা বর্গমূল উলিয়াব লাগে সেই ট্রিকটোত কি কৰিম আমি প্ৰথম আমি চাম যে যেটো নাম্বার আমাক দিয়া আছে সেই নাম্বাৰটোৰ একেবাৰে ওচৰত থকা পারফেক্ট স্কোয়ার নাম্বাৰটো কি আৰু নিশ্চয় গম পাইছো আমি ইয়াৰ ওচৰত থকা পারফেক্ট স্কোয়ার নাম্বার দুটা এটা হল 25 আৰু এটা হল 36 তো প্ৰথমতে আমি 25 নাম্বাৰটো ইউজ কৰিছো তো গতিকে আমি 30 লিখিব পাৰিম 25 প্লাস 5 সেইটো হল ট্ৰিকৰ ফাৰ্স্ট স্টেপ তো এই নাম্বাৰটো আমি কি কৰিব লাগিব এনেকে ভাঙি ল'ব লাগিব আৰু ভাঙি লওঁতে আমি কি কৰিম ইয়াতে যেটো নাম্বাৰ লিখিম that has to be the closest perfect square number to this number এই নাম্বাৰৰ একেবাৰে ওচৰত থকা পারফেক্ট স্কোয়ার নাম্বাৰটো আমি লিখিম ইয়াতে নেক্সট স্টেপত আমি কি কৰিম এই যেটো নাম্বার আছে ইয়াৰ স্কোয়ার রুট বা বর্গমূলটো ইয়াত লিখি দিম কিমান 5 ইয়াত প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস তাৰ পিছত ইয়াতে যেটো নাম্বার আছে এইটো নাম্বার লিখিম আৰু এই নাম্বাৰটো ইয়াতে কৰি দিম ডাবল তো ডাবল কৰিলে কিমান হ'ব 10 তো 10 5 ত 0.5 টাইমস তো এনসার কিমান আহিব 5.5 এতিয়া আমি চেক কৰো যে একচুয়াল ভ্যালু কিমান মই আকৌ কৈছো এটো এটা এপ্ৰক্সিমেট ভ্যালু আমি একজেক্ট ভ্যালু আমি এনেকে নাপাও কিন্তু যেটো ভ্যালু পাম হেতু একজেক্ট ভ্যালুৰ একেবাৰে ওচৰত থাকিব তো আমি চেক কৰো ক্যালকুলেটৰত যে 30 ৰ কিমান হয় সো 30 ৰ স্কয়াৰ একচুয়ালি কিমান 5.477 which is approximately equal to কিমান 5.5 next আমি এই নাম্বাৰটো ইউজ কৰো 36 36 ইউজ কৰিলে তো 30 পাবৰ কাৰণে আমি কি কৰিব লাগিব 36 মাইনাস 6 কৰিব লাগিব তো 36 মাইনাস 6 কৰিলে আমি কিমান পাম 30 পাম এবাৰ আগৰ নিচিনাকে ইয়াৰ পারফেক্ট ইয়াৰ স্কয়াৰ ৰুট কিমান 6 এবাৰ কিন্তু মাইনাস দিব লাগিব ইয়াতে যেহেতু মাইনাস আছে ইয়াতো কি আহিব মাইনাস ইয়াত কি থাকিব 6 তো 6 ক ডাবল কৰি দিলে কিমান হ'ব 12 তো 6 12 ত 2 টাইমস 1/2 মানে হল হাফ তো 6 মাইনাস 0.5 তো এইবাৰ এনসার কিমান আহিব 5.5 ঠিক আছে তো এনেকে আমি এপ্ৰক্সিমেট ভ্যালু উলিয়াব পাৰো তো ইয়াৰ কাৰণে আমি মিনিমাম কি জানিব লাগিব মিনিমাম জানিব লাগিব 1 ৰ পৰা 9 লৈকে যিকেইটা নাম্বাৰ আছে এই গোটেই কেইটা নাম্বাৰৰ স্কয়াৰ বা বৰ্গ কেইটা আমি জানিব লাগিব আৰু ম্যাক্সিমামে আমি নিশ্চয় এটো জানো যে 1 ৰ স্কয়াৰ কিমান হয় 1 হয় 2 ৰ স্কয়াৰ কিমান হয় 4 হয় এনেকে 9 লৈকে মিনিমাম যদি আমি জানো তেতিয়াহে এই ট্ৰিকটো আমাৰ কি কৰিব কামত দিব নেক্সট আমি অকমান ডাঙৰ নাম্বাৰলৈকে গুচি যাও যে ডাঙৰ নাম্বাৰ যদি এটা আমাক দিয়া থাকে তেনেহলে কেনেকৈ আমি এই ট্ৰিকটো ইউজ কৰিব পাৰো যদি আমাক ডাঙৰ নাম্বাৰ এটা দিয়া থাকে আৰু যদি তাৰ ওচৰত থকা পারফেক্ট স্কয়াৰ নাম্বাৰটো আমি নাজানো তেনেহলে আমি দুটা স্টেপত এই কামখিনি কৰিব লাগিব দুটা স্টেপত ফার্স্ট স্টেপত আমি উলিয়াব লাগিব যে যেটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰৰ ওচৰত থকা পারফেক্ট স্কয়াৰ নাম্বাৰটো কি কি কলো মই ফার্স্ট স্টেপত আমি কি উলিয়াম যেনিবা আমাক এটা নাম্বাৰ দিয়া আছে 550 এতিয়া 550 ৰ ওচৰত থকা পারফেক্ট স্কয়াৰ নাম্বাৰ আমি কেনেকৈ উলিয়াম তাৰ কাৰণে আমি আৰু এটা ট্ৰিক ইউজ কৰিব লাগিব
কেনেকুৱা ট্ৰিক যে আমি প্ৰথমতে সাইডত লিখি লওঁ যে 10 স্কয়ার তো নিশ্চয় এটো কি হ'ব যদি 3 ডিজিট নাম্বাৰ হয় তেনেহলে হেতুৰ নিশ্চয় ডাবল ডিজিট নাম্বাৰটোৰ স্কয়াৰ হ'ব তো 10 স্কয়ার কিমান 100 20 স্কয়ার কিমান 400 30 স্কয়ার কিমান 900 আচ্ছা তো আমি কি দেখা পালো এই নাম্বাৰটো 400 আৰু 900 ৰ মাজত আছে তাৰ মানে ইয়াৰ যেটো স্কয়াৰ হ'ব তাৰ ভ্যালু 20 তকৈ কি আহিব বেছি আহিব এইখিনিটো আমি কনফাৰ্ম 20 তকৈ ইয়াৰ যেটো স্কয়াৰ ৰুট হ'ব তাৰ ভ্যালু কি হ'ব বেছি হ'ব এতিয়া হি পাৰফেক্ট স্কয়াৰ নাম্বাৰটো আমি কেনেকৈ উলিয়াম তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে যেটো আমাক দিয়া নাম্বাৰ আছে যেটো গিভেন নাম্বাৰ আছে সেই নাম্বাৰৰ পৰা আমি 400 মাইনাস কৰিম ইয়াতে কিয় 400 মাইনাস কৰিব বিচাৰিছো কাৰণ ইয়াৰ ওচৰত থকা পাৰফেক্ট স্কয়াৰটোৰ যেটো বৰ্গমূল বা স্কয়াৰ ৰুট হ'ব তাৰ ভ্যালু 20 তকৈ কি আছে বেছি আছে সেই কাৰণে আমি 20 ইউজ কৰি আছো যদি এটো 900 তকৈ বেছি থাকিলে হয় তেতিয়া আমি 30 ইউজ কৰিলো হয় যদি এটো 1600 তকৈ বেছি থাকিলে হয় তেনেহলে আমি কি ইউজ কৰিলো হয় 40 ইউজ কৰিলো হয় ইয়াতে বা এই ভ্যালুটো ইউজ কৰিলো হয় ওকে এটা 550 ইয়াৰ পৰা কি মাইনাস কৰিম 400 400 মাইনাস কৰিলে কিমান আহিব 150 এইবাৰ 150 ক আমি কি কৰিম ইয়াতে কিমান আছে 20 20 ক ডাবল কৰিলে কিমান হ'ব 40 40 ৰে আমি এপ্ৰক্সিমেটলি ডিভাইড কৰিম তো 0 0 কেনসেল কৰি দিম ইয়াতে যি কোনো নাম্বাৰ থাকিলে আমি কেনসেল কৰি দিম কাৰণ আমাক একজেক্ট ভ্যালু নালাগে আমাক এপ্ৰক্সিমেট ভ্যালু লাগে ইয়াত তো 415 ত কিমান টাইমছ যায় 3 টাইমছ 3 তাৰ মানে এতিয়া কি হ'ল জানানে এই ইয়াৰ ওচৰত যেটো পাৰফেক্ট স্কয়াৰ নাম্বাৰ থাকিব তাৰ ভ্যালু কি হ'ব 20 প্লাস 3 এই 20 ইয়াৰ লগত এই যে আমি ডিভাইড কৰি 3 পালো সেই 3 টো এড কৰিলো ইয়াক স্কয়াৰ কৰিলে যেটো নাম্বাৰ পাম that will be the perfect square number closest to this value আৰু এটো কেনেকৈ উলিয়াব পাৰিম এটাটো ট্ৰেডিশনাল মেথড 23 into 23 এনেকৈ উলিয়াব পাৰা নাইবা আমি a plus b whole square ৰ মেথড ইউজ কৰিব পাৰো হেতু বেছি ইজি হয় a plus b whole square ৰ ফৰ্মুলা কিমান a square মানে 20 square 400 তাৰ পিছত 2ab 2 into 20 into 3 কিমান হ'ব 120 প্লাস কি b square মানে 3 square ইয়াত থকা নাম্বাৰটো স্কয়াৰ কৰি দিলেই হ'ল 925 so 529 is the perfect square number which is very close to this number তো এটো আমি কি লিখিম 529 প্লাস কিমান ইয়াৰ পৰা এটো মাইনাস কৰি দিলে পাই যাম আমি 10 minus 9 1 তাৰ পিছত ইয়াতে থাকিব 4 4 minus 2 2 তো 529 plus 21 The 529 or square root কিমান আমি অলৰেডি উলিয়াইছো 23 plus 21 divided by 46 46 কেনেকৈ আহিল এই 23 ক ইয়াতে কি কৰা হৈছে ডাবল কৰা হৈছে এতিয়া 46 ক যদি 21 ক যদি 46 ৰে ডিভাইড কৰা হয় ইয়াৰ ভ্যালু আহে 0.45 তো কিমান পাম আমি ইয়াৰ ভ্যালু 23.45 চেক কৰো এবাৰ ক্যালকুলেটৰত হয় না নহয় 550 550 square root কিমান 23.452 which is very close to this number okay তো next আমি কি কৰো আৰু এটা নাম্বাৰ লও আৰু এই ট্ৰিকটো আমি ইউজ কৰো next number যেটো মই লব বিচাৰিছো হেতু হল 1256 ইয়াৰ পারফেক্ট স্কয়ার উলিয়াব লাগে তে 900 তকৈ বেছি আছে এটো হয় না 30 স্কয়ার কিমান 900 40 স্কয়ার কিমান 1600 গতিকে আমি কোনটো ৰেঞ্জ ইউজ কৰিম তো ফার্স্ট ট্রিকটো কি আছিল যে 1256 ৰ পৰা আমি 900 মাইনাস কৰিম মাইনাস কৰিলে কিমান আহিব এবিলাক মাইনাস কৰি চাব নালাগে এবাৰ চালেই গম পোৱা যাব যে ইয়াৰ আনসাৰ আহিব 356 এতিয়া ইয়াতে কি আছে 30 30 কি কৰিম ডাবল 60 হ'ব
যেহেতু এপ্ৰক্সিমেট কৰিব লাগে ইমান মাথা নামৰো আমি ইয়াতে এইটো আৰু এইটো কেনসেল কৰি দিলেই হ'ল একো প্ৰবলেম নাই তো 635 ত কিমান বাৰ যায় 6 টাইমছ হল সৰি 6 টাইমছ তো নাযাব 5 টাইমছ হ'ব 6 হলে 36 হৈ যাব yes 5 টাইমছ সদায় আমি সৰু নাম্বাৰটো ল'ম দেই ডাঙৰটো নলওঁ যে কোনোবাই ক'ব পাৰে ছাৰ এইটোতো 36ৰ একেবাৰে ওচৰত নাই আমি সৰুটো ল'ম কিমান 5 তেনেহ'লে সেই পাৰফেক্ট স্কুৱেৰ নাম্বাৰটো কি হ'ব 35 স্কুৱেৰ 30 প্লাছ 5 স্কুৱেৰ এইটো আমি আকৌ ট্ৰিক ইউজ কৰিম ইয়াৰ সলিউশ্যন উলিয়াম মানে ইয়াৰ স্কুৱেৰ উলিয়াম কেনেকৈ হ'ব প্ৰথম আহিব 30 স্কুৱেৰ মানে 900 তাৰপিছত b স্কুৱেৰ মানে 25 তাৰপিছত 2ab 2 into 5 10 10 into 30 2ab কিমান হ'ব এইখিনি কৰিলে 2 into 5 30 2 into 5 10 10 into 30 300 এইটো হৈ যাব 5 2 2 তো কিমান পালো আমি 1225 গতিকে এইটো আমি লিখিব পাৰিম 1225 প্লাস কিমান 6 minus 5 1 5 minus 2 3 31 তো ইয়াৰ স্কুৱেৰ ৰুট আমি অলৰেডি উলিয়ালো ইয়াৰ স্কুৱেৰ ৰুট আমি কিমান পাইছো 30 plus 5 that is 35 তো প্লাস কিমান হ'ব 31 divided by 35 ক ডাবল কৰিলে 70 তো 31 divided by 70 এইটো যদি কৰি চাই এইটো কিমান আহিব 35 প্লাস ইয়াৰ এনসাৰ আহে 0.44 তো ভিডিওটো দীঘল নহবৰ কাৰণে এই ডিভিজনখিনি মই আৰু ইয়াতে কৰি নেদেখালো কিমান আহে আমাৰ মেথডত 35.44 ওকে তো আমি আবার ইয়াতে চেক কৰো যে এর অ্যাকচুয়াল ভ্যালু কিমান কিমান আহিল 35.4400 মোটামুটি ইয়াৰ মোটামুটি নহয় এটো বাৰু বহুতখিনি কি হল ইয়াৰ ওচৰত এনসাৰ আহিলে গতিকে আমি এই মেথড ইউজ কৰি আমি কি কৰিব পাৰিম যিকোনো নাম্বাৰৰ আমি স্কুৱেৰ ৰুটৰ এপ্ৰক্সিমেট ভ্যালু উলিয়াব পাৰিম থ্যাংক ইউ